আমি এতিয়া অন্ন বনাওঁ। ভগৱানে কৈছে অন্ন এটা যজ্ঞ, পৰোপকাৰৰ কাৰণে, আনৰ কাৰণে, জগতৰ সেৱাৰ কাৰণেহে যজ্ঞবোৰ হয়। ইয়াত 5টা অপৰাধ আছে অন্নত, গৃহস্থী ধৰ্মত। এতিয়া এই 5টা অপৰাধৰ পৰা 5টা যজ্ঞৰ কথা কৈছে। গতিকে আমি অন্ন যদি অকল নিজৰ লোভৰ কাৰণে, নিজৰ পেটৰ কাৰণে, নিজৰ তৃপ্তিৰ কাৰণে বনাওঁ, এতিয়া এই প্ৰতি গৰহতে আমাৰ ভিতৰত পাপ যায় বুলি কৈছে। পাপ পোৱা যায়। অন্ন নিজে বনাই যদি নিজে খায়, ভূত সেৱা আছে, দেৱ সেৱা আছে, অতিথি সেৱা আছে, আনকি এনেকুৱা কথাও কৈছে যে ভগৱত গীতাত অন্ন বনোৱাৰ পাছত, অন্ন যেতিয়া হৈ গ'ল, অতিথিৰ কাৰণে পদূলিলৈ গৈ এপাক চাই আহিব লাগে, কোনোবা আকৌ খাবলৈ আছে নেকি, কোনোবা অতিথি আলহী আহিব নেকি। সেই অন্নই আপোনাৰ মোৰ বুকুৰ মাজত আনন্দ দিব, তৃপ্ত দিব। কিন্তু যদি আমি অন্ন অকল নিজৰ লোভৰ কাৰণে বনাওঁ, নিজৰ পেটটোৰ কাৰণে বনাওঁ, তেতিয়া দেখিব এই অন্নই আমাক বেমাৰ ৰূপে শাস্তি দিব। এই কথা ঠিকে। আজি যে আমাৰ এই শৰীৰত নানান ৰোগে ঠাই লৈছে, আমি অকল কেতিয়াবা দোষ দিওঁ খাদ্যটো বেয়া, শাক পাচলি বেয়া। দৰাচলতে এতিয়া গীতাই কৈছে যে আমি অন্ন নিজৰ জিভাৰ কাৰণে, লোভৰ কাৰণে যিমান খাম সিমানে আমাৰ বেয়া হ'ব, শৰীৰৰ বেমাৰ আহিব, শৰীৰৰ কষ্ট আহিব, শৰীৰৰ দুখ আহিব। সেইকাৰণে আকৌ ভগৱত গীতাত কৈছে লোভৰ কাৰণে কেতিয়াও অন্ন বনাব নাপায়, আৰু লোভ মাৰিবৰ কাৰণে কেতিয়াও খাব নাপায়। লোভত যিটো বস্তু খায় তাৰ পৰা পাপ হয়, অৰ্থাৎ পাপৰ মাকৰ নামটো হ'ল লোভ। পাপৰ মাকৰ নাম লোভ। গতিকে লোভত কেতিয়াও খাব নাপায়, লোভত কেতিয়াও কৰিব নাপায়, লোভত কেতিয়াও আমি কাৰোবাক মৰম কৰিব নাপায়। আমি কেতিয়াবা লোভতো মৰম কৰোঁ, যে ইমান মৰম কৰোঁ, তাত চলনাময় লোভ, অৰ্থাৎ মাটি এটুকুৰা আছে, সদায় সেই টুকুৰা লোভ। এই মাটি টুকুৰাৰ কাৰণে মৰম কৰোঁ, এই মাটি টুকুৰাৰ কাৰণে তাক আমি মৰম চেনেহ কৰোঁ। টকা পইচা ধাৰ লাগে নেকি কবি বোপাই, তোৰ পইচাৰ অসুবিধা হ'লে কবি, মই পইচা দিবৰ কাৰণে তোক তোৰ বতই বৰ ভাল, তোক মই এই পইচা দিম। এইটো লোভ আছে মাটি টুকুৰা। এইকাৰণে আমাক কৈছে লোভত কৰা মৰম, লোভত কৰা আহাৰ গ্ৰহণ, লোভত কৰা জীৱনৰ সুখ শান্তি, চবতে কষ্ট আছে। সেইকাৰণে আমাক শিকাইছে অন্নমুঠি লোভত নবনাব, লোভত নাখাব। লোভত নাখাবলৈ হ'লে এই অন্ন ব্ৰহ্ম, অন্নমুঠিক নমস্কাৰ কৰিব। অন্নই হ'ল ব্ৰহ্ম। ওম ব্ৰহ্মাৰ্পণং ব্ৰহ্ম হবি ব্ৰহ্মাগ্নো ব্ৰহ্মণহুতম ব্ৰহ্মৈবতন গন্তব্যম ব্ৰহ্ম কৰ্ম সমাধিনঃ। হে অন্ন ব্ৰহ্ম, তুমি জীৱ ব্ৰহ্ম আৰু পূৰ্ণ ব্ৰহ্মত লাগিবৰ অৰ্থে মই লৈছোঁ, মোৰ জীৱনত তৃপ্ত কৰা, জীৱনৰ আনন্দ দান কৰা। অৰ্থাৎ তাৰ পাছতে ভোজন কৰিব, অৰ্থাৎ তেতিয়াহে অন্নই আপোনাৰ জীৱনত প্ৰাণ শুদ্ধ ধৰ্ম শুদ্ধ ভক্তি আনি দিব। কিন্তু আমাৰ এতিয়া কৈছে লোভত যদি খায় তেতিয়া অন্ন ব্ৰহ্ম ভাৱটো নাহিব। লোভত যদি খায় আপুনি তৃপ্ত নহয়। চাবচোন, যিমানেই ধুনীয়াকৈ নবনাওক, যিমানেই দিয়ক, আপোনাৰ যদি লোভটো আছে, আপোনাৰ নিমখে অকণমান নহ'ল, আৰু অকণমান কিবা এটা হ'ব লাগিছিলে, নহ'ল, খাই ভালেই পালোঁ কিন্তু বৰ ভাল নালাগিলে, এইটোকে কৈছে সেই অন্নটোৰ পৰা আপোনাৰ বেমাৰ হ'ব, সেই অন্নটোৰ পৰা শৰীৰৰ প্ৰতিক্ৰিয়া হ'ব।
গতিকে তেনেকুৱা অন্ন নাখাব। অন্ন সদায় শুদ্ধভাৱে খাব, শুদ্ধভাৱে বনাব, যোগ্য ভাৱনাৰে বনাব আৰু ঈশ্বৰত অৰ্পণ কৰি অন্ন খাব। এই অন্নই তৃপ্ত দিব। কৃষ্ণ এইখিনিতে বৰ সুন্দৰ কথা কৈছে। গীতা মানে হ'ল ঈশ্বৰৰ আজ্ঞা। এতিয়া গীতা শুনি বা গীতাৰ কথাখিনি শুনি বা গীতাৰ কথাখিনি জানি আমি যদি অহংকাৰ বা অভিমানত নামানো, তেতিয়া ভগৱানে কৈছে পাপ লাগিব। পাপ মানে হ'ল অহংকাৰেই হ'ল পাপ, অভিমানেই হ'ল আমাৰ অপৰাধ। গতিকে ঈশ্বৰৰ আজ্ঞা বুলি ভাবি এই কামখিনি অৰ্থাৎ আমাৰ ব্যৱহাৰিক জীৱনৰ যিটো লাভ হয়, ঈশ্বৰৰ লাভ নাই। আকৌ বহুতে ভাবে শৰাইখন দিছোঁ ঈশ্বৰৰ লাভ হ'ব, এটা পূজা পাতিছোঁ ঈশ্বৰৰ লাভ হ'ব। আমি ভাবোঁ ঈশ্বৰৰ লাভ আৰু লোকচান নাই, আপোনাৰ মোৰ লাভ আৰু লোকচান আছে। সেইকাৰণে কৈছে এই গীতা হ'ল ঈশ্বৰৰ আজ্ঞা, আৰু গীতাত যি কৈছে ঈশ্বৰৰ আদেশ বুলি ভাবি পালন কৰিব লাগে। আৰু যিখিনি আমাৰ কল্যাণৰ কাৰণেহে কৈছে, ভগৱানেতো কোৱা নাই যে মোৰ কাৰণে তোমালোকে এইখিনি কৰা, নাই কোৱা। অৰ্থাৎ আমাৰ ঈশ্বৰ ভাৱনাৰে যিবোৰ কৰ্ম কৰোঁ, এইবোৰে হ'ল যজ্ঞ, এইবোৰে হ'ল ঈশ্বৰৰ প্ৰসাদ। গতিকে আজিৰ পৰা আমাৰ কৰ্মযোগ, কৰ্মযোগ মানে কি? প্ৰতিটো কৰ্ম ঈশ্বৰমুখী কৰ্ম, প্ৰতিটো কৰ্ম ঈশ্বৰমুখী। আপোনাৰ যে ঘৰখনৰ কামবোৰ কৰিছে আপুনি শ্ৰদ্ধাৰে কৰক, এইটো ঈশ্বৰৰ কাম হৈ পৰিব। আপোনাৰ ল'ৰাটো ঈশ্বৰে আপোনাৰ ল'ৰা হৈ আহিছে, তাৰ ভিতৰত আত্মা আছে নাই? আপোনাৰ ল'ৰাটো আত্মা হয়নে নহয়? আত্মা ঈশ্বৰ হয়নে নহয়? ঈশ্বৰে আপোনাৰ ঘৰলৈকে পুত্ৰৰূপে আহিছে আপোনাক সুখ দিবৰ কাৰণে। এতিয়া স্বামী ঈশ্বৰ হয়নে নহয়? স্বামীৰ মাজত আত্মা আছে নাই? এই স্বামীও অৰ্থাৎ ঈশ্বৰে আপোনাৰ স্বামীভাৱে আহিছে আপোনাক সেৱা জীৱনটো বিকাশ কৰিবলৈ। অৰ্থাৎ এজন পুৰুষে ভাবিব এই পত্নী মোৰ ঈশ্বৰেই মোৰ পত্নীৰূপে আহিছে মোক সংসাৰখন দিবৰ কাৰণে, সংসাৰৰ সুখ দিবৰ কাৰণে। এইবোৰ ঈশ্বৰ অৰ্পণ কৰা কৰ্ম আৰু ভাৱনা। যেতিয়া আপুনি ল'ৰাটোকো ঈশ্বৰৰ ৰূপ দেখিব, বাল গোপালৰ চেনেহ আহিব, মৰম আহিব। যেতিয়া স্বামীক ভগৱানৰ ৰূপ দেখিব, শ্ৰদ্ধা আৰু ভক্তি আহিব। স্বামীয়ে যেতিয়া আইগৰাকীক ঈশ্বৰৰ ৰূপ দেখিব সঁচা স্নেহ শ্ৰদ্ধা আহিব। তেতিয়া আমাৰ ঘৰখন সুখৰ হ'ব, তেতিয়া আমাৰ সংসাৰ যাত্ৰাটো মধুৰ হ'ব আৰু ঈশ্বৰময় ভাৱনা চবতে আহিব। এই কথাটোৱে ভগৱানে আমাক বুজাইছে। আৰু সেইকাৰণে মনত ৰাখিব, মোৰ ভিতৰত যদি মই আত্মা দৰ্শন কৰোঁ, আনৰ ভিতৰতো তেতিয়াহে আত্মা দেখা পাম। আৰু মোৰ ভিতৰত যেতিয়া আত্মা নেদেখিম, মই নিজেই নিজক অত্যাচাৰ কৰিম, নিজেই বেয়া বস্তু খাম, নিজেই নিজক গালি পাৰিম, নিজেই নিজৰ হতাশা আনিম। মনত ৰাখিব, আনত আৰু ঈশ্বৰ ক'তো নেদেখে। এই কথাটোকে আমাক বুজাইছে। প্ৰতিটো কৰ্মত ঈশ্বৰ আছে। প্ৰভু ৰাতিপুৱা ভগৱানৰ ওচৰত সোমাই দায়িত্ব সেইটোৱে ল'ব, প্ৰভু ভাল কামত লগাবা, বেয়া কাম মোক নকৰোৱাবা। হে প্ৰভু তোমাৰ সেৱা কামত মোক লগাবা। কিমান ধুনীয়াকৈ প্ৰভুক কৈ যাওক। আকৌ সন্ধিয়া যেতিয়া বিচনাত উঠিব, তেতিয়া প্ৰভুক ক'ব, হে প্ৰভু দিনটো যি কৰিলোঁ সকলো তোমাৰ চৰণতে অৰ্পণ কৰিছোঁ। মই একো নাজানো, পাপ আৰু পুণ্য। গতিকে এতিয়া তোমাৰ কোলাত মোক শুবলৈ দিয়া। কিমান ধুনীয়া ভাৱনা। ভাবিবহে লাগে। ভাবিলে না পইচা যায় না কি যায়। আপুনি ভাবোতে ভাবোতে এদিন দেখিব ভগৱানৰ কোলাত শুব পাৰিব, শান্তিৰ নিদ্ৰা পাব। আৰু সকলো দায়িত্ব ভগৱানে লৈ ল'ব আপোনাৰ। আপুনি যেতিয়া ভগৱানক কৈ থাকিব, ভগৱানে দায়িত্ব ল'ব নল'ব? প্ৰভু ল'বনে বাৰু? আনকি আপোনাক যদি মই কৈ থাকোঁ, আমাৰ মৰম লাগিব নালাগিব? এই কথাটোকে আমাক বুজাইছে যে প্ৰতিটো কৰ্ম
অন্নমুঠি বনাইছে, অন্ন হ'ল ব্ৰহ্ম, আপোনাৰ জীৱ ব্ৰহ্ম, হয় নহয় বাৰু? আৰু বনোৱাটো লক্ষ্মী মা ভাৱনাৰে বনাব। তাৰমানে কি পবিত্ৰ অন্তৰেৰে, পবিত্ৰ স্নেহময় ভাৱনাৰে বনাওক। অন্নই দেখোন আপোনাৰ ব্ৰহ্মময় হৈ গ'ল। অন্নই আপোনাৰ ল'ৰা ছোৱালী ভাল কৰিব, অন্নই স্বামীৰ মংগল কৰিব, বেয়া ভাৱনা কেতিয়াও নাহিব। গতিকে এই কথাখিনিয়ে আমাক বুজাইছে আমাৰ ভালৰ কাৰণে। তৃতীয় অধ্যায় কৰ্মযোগ, অৰ্থাৎ আমি যে কৰ্ম কৰোঁ দেহৰ লগতো যোগ হৈ কৰোঁ, আত্মাৰ লগতো যোগ হৈ কৰোঁ। এতিয়া দেহৰ লগত যোগ হৈ কৰা কৰ্মই আমাক অধোগতি নিয়ে, আৰু আত্মাৰ লগত যোগ হৈ কৰা কৰ্মই আমাক ঊৰ্ধ্বগতি দিয়ে। অধোগতিৰ অৰ্থ হ'ল ইতৰ জীৱন, আৰু ঊৰ্ধ্বগতিৰ অৰ্থ হ'ল দিব্য জীৱন, মানে দেৱত্ব, ঈশ্বৰত্ব। এতিয়া এই কথাটোৰ কাৰণে গীতাই কৰ্মযোগ বুলি কৈছে। এতিয়া এটা গাধই কৰ্ম কৰে, লক্ষ্য হ'ল পেট ভৰোৱা। এমুঠি ঘাঁহৰ কাৰণে কৰ্ম কৰে, লক্ষ্য সেইটোৱেই, অকল পেটটো ভৰোৱা। আৰু ঠিক আমাক কৈছে যে ইতৰ প্ৰাণীবোৰে জীৱৰ কৰ্ম কৰে, অকল ইন্দ্ৰিয়ৰ পৰিতৃপ্তিৰ কাৰণে কৰ্ম কৰে, অকল ইন্দ্ৰিয়ৰ পৰিপোষণৰ কাৰণে কৰে। কিন্তু মানুহক কৈছে যে হে মোৰ প্ৰিয় পুত্ৰ মানুহ, হে অৰ্জুন, তুমি যদি দেহৰ ক্ষুধা তৃষ্ণাৰ কাৰণে মাত্ৰ কাম কৰা, তুমি যদি ইন্দ্ৰিয়ৰ তৃপ্তিৰ কাৰণে কাম কৰা, সেই ইন্দ্ৰিয়ই তোমাক এদিন নৰকলৈ লৈ যাব। সেই ইন্দ্ৰিয়সমূহে এদিন নৰকলৈ লৈ যাব। গতিকে তেনেকুৱা কৰ্ম নকৰিবা। পশু কৰ্ম, গাধৰ কৰ্ম, এনেকুৱা কৰ্ম নকৰিবা। এতিয়া তোমাৰ কৰ্মটো হ'ব লাগিব আত্মমুখী কৰ্ম, ইহকাল আৰু পৰকালৰ কাৰণে। ইহকাল তুমি সুখ পাবই লাগিব। ইহকাল এখন সংসাৰ ৰচনা হ'ল, ইহকালত মোৰ পুত্ৰ হ'ল, ইহকালত মোৰ পত্নী হ'ল, মোৰ এখন সুন্দৰ গৃহস্থী হ'ল। এই গৃহস্থীৰ মাজত মই সুখ পাব লাগিব, এই গৃহস্থীৰ মাজত মই স্বৰ্গীয় সুখ পাব লাগিব। কিন্তু আৰু এটা মোৰ জীৱনৰ উদ্দেশ্য আছে, পৰৱৰ্তী জীৱন মোৰ সুন্দৰ কৰিব লাগিব। যদি এই সংসাৰৰ যাত্ৰাটোৰ শেষত আমি যদি নৰক জনি পাই যাওঁ, আমি যদি বিস্তাৰ টেংকিৰ পোক হৈ যাওঁ, কুকুৰৰ জনি পাওঁ, গাহৰিৰ জনি পাওঁ, তেতিয়াহ'লে মোৰ দুৰ্গতিৰ সীমা নাথাকিব। সেইকাৰণে ইহকাল আৰু পৰকাল, এই জন্মটো আৰু পাছৰ জন্মটো সুন্দৰ কৰিবলৈ হ'লে, এই জন্মত সুখী হ'বলৈ হ'লে, এই জন্মত আনন্দ পাবলৈ হ'লে, আৰু পৰৱৰ্তী জন্ম সুন্দৰ কৰিবলৈ হ'লে, দিব্য জীৱন পাবলৈ হ'লে, উচ্চ স্তৰ পাবলৈ হ'লে, তেতিয়া আত্মমুখী কৰ্ম কৰা। আত্মমুখী যি কৰ্মই আত্মাত আনন্দ দিয়ে সেই কৰ্ম কৰা। যি কৰ্মই আত্মাত আনন্দ দিয়ে, যি কৰ্মে আত্মাত সুখ দিয়ে, যি কৰ্ম কৰিলে আত্মাই তৃপ্তি পায়, এই কৰ্ম হ'ল ঈশ্বৰীয় কৰ্ম, এই কৰ্ম দেৱত্বৰ কৰ্ম। এই কৰ্মই তোমাৰ জীৱন সাৰ্থক কৰিব, মানৱ জীৱনক, আৰু তোমাৰ জীৱন সুন্দৰ কৰিব, ঈশ্বৰময় জীৱন পাবা তুমি। আৰু যদিহে আত্মমুখী কৰ্ম নকৰা, আপোনালোকে চাবচোন, আমি কিছুমান কৰ্ম কৰোঁ, কৰ্মটো কিহৰ তাৰণাত কৰোঁ আমি নাজানো, কাৰোবাক ধৰি লওক অপমান কৰি দিওঁ, অপমান কৰি দি নিজেই অনুশোচনা হৈ যাওঁ, এই কামটো মই কেলে কৰিলোঁ, এইটো কৰিব নালাগিছিলে। খংটো যেতিয়া দমন হ'ব, খং যেতিয়া শান্ত হ'ব, নিজৰ অনুশোচনা হ'ব।
কেতিয়াবা নিজৰ পত্নীৰ প্ৰতি আমি কেতিয়াবা দুৰ্ব্যৱহাৰ কৰি দিওঁ আৰু শেষত গৈ নিজে অনুসূচিত হওঁ। এই কথাটোকে আমাক বুজাইছে। সেইকাৰণে আমি অত্যন্ত সাৱধান হ'ব লাগে। যে কেনেকৈ সাৱধান হ'ব লাগে? আত্মমুখী কৰ্ম অভ্যাস কৰিব লাগে। যি কৰ্ম আত্মমুখী মানে কি? এজন দুখীয়া, এই দুখীয়াজনৰ দুখত মই দুখী হ'লোঁ, দেখি ইমান কষ্ট পাইছে, বন্ধু এইটো লৈ যোৱা, কোনো স্বাৰ্থ নোহোৱাকৈ তাক এটা সহায় কৰি দিয়ক। আপোনাৰ গাৰ চোলা এটা কাৰোবাক খুলি দিয়ক। আপোনাৰ কোনোবা এমুঠি খাবলৈ নাই, খুজিব নালাগে, আপুনি সেইজনক এমুঠি খাবৰ দি দিয়ক। কাৰোবাৰ ল'ৰা এটা দুখত পৰিছে, যে সি স্কুলত কিবা এটা যোগাৰ কৰিব পৰা নাই, তাৰ কিবা হয়তো কাপোৰ জোৰা আপুনি দেখিছে, স্কুললৈ যোৱা কাপোৰ জোৰা, তাৰ এযোৰাই কাপোৰ সি ধুব পৰা নাই, আপুনি তাৰ জোৰাটো মাৰি দিয়ক। দেখিব আপোনাৰ আত্মাই আনন্দ পাব, আত্মাই তৃপ্তি পাব, আত্মাই সুখ পাব। নাপাবনে? বহু পাবনে? এই কথাটোকে বুজাইছে। সেইকাৰণে আমাক কৈছে প্ৰতিটো কৰ্ম আমি মনৰ জোখেৰে কৰ্ম কৰোঁ, হয়নে নহয় বাৰু? আমি মনৰ কাৰণে কৰ্ম কৰোঁ। মনে কি কৰিছে? এইটো আমাৰ পৰিয়ালৰ মানুহ, তাক দি দে। এইটো পৰিয়ালৰ নহয়, তাক নিদিবি। এইটো মোৰ নিজৰ মানুহ, এইটো মোৰ পৰৰ মানুহ। নিজৰ দেহৰ সম্পৰ্কবোৰ, নিজৰ আত্মাৰ সম্পৰ্কবোৰ আমি পৰৰ বুলি কওঁ, হয় নহয়? এইটো মোৰ জাতি, তাৰ ভাল হওক। এইটো মোৰ জাতিৰ নহয়, তাৰ অনিষ্ট হওক। আমাৰ মনবোৰ তেনেকুৱা। সেইকাৰণে মনৰ জোৰত কৰ্ম নকৰিব, মনৰ কাৰণে কৰ্ম নকৰিব, মনৰ সুখৰ কাৰণে নাখাব, মনৰ সুখৰ কাৰণে কৰ্ম নকৰিব, মনৰ সুখৰ মাজত নচলিব। আত্মাৰ সুখ বিচাৰক, আত্মাৰ সুখৰ কাৰণে কৰ্ম কৰক। আত্মাই যি কৰিলে শান্তি পায় সেই কামটো কৰিবলৈ আমাক ভগৱত গীতাৰ কৰ্মযোগ ৩য় অধ্যায় কৈছে। যোগস্থু কৰ্ম, যোগৰ মাজেৰে কাম কৰক। যোগ মানে কি? আত্মাৰ লগত যোগ, বিষয়ৰ লগত যোগ নকৰিব, দেহৰ লগত, ইন্দ্ৰিয়ৰ লগত যোগ নকৰিব। ইয়াৰ অৰ্থটো কৈছিলে ভাগৱতত। পৰীক্ষিত মহাৰাজে যেতিয়া মৃগয়ালৈ যাবলৈ ওলাইছিলে, তেতিয়া সেই যিটো পুৰণা বাকচত, ৰাজভঁৰালৰ পুৰণা বাকচত এটা ৰাজমুকুট দেখা পালে, ৰাজমুকুট। আৰু সেই ৰাজমুকুটটো দেখিলে সেইটো তেওঁলোকৰ নহয়, সেইটো পৰীক্ষিতৰ বংশৰ কোনো ৰাজমুকুট নহয়, কিন্তু পিন্ধিবলৈ মন গ'ল। আচ্ছা, মন গ'ল, মনৰ কাৰণে কাম কৰে জানো? মনৰ কাৰণে কাম যদি কৰে, মনৰ কাৰণে যদি চলে, মনক লৈ যদি চলে, তেতিয়াই জানিব বিপদ অনিবাৰ্য। আৰু ভগৱত গীতাটো এইটো কথাই কৈছে। মনৰ লগত যোগ নকৰিব। মন গ'লে নাখাব, মন গ'লে নকৰিব, মন গ'লে নাচাব, আৰু মন গ'লেই কথা নক'ব। কেলে? বিপদত পৰিব। কেলে? মন হ'ল বহিৰ্মুখী। সেইকাৰণে আমাক কৈছে জ্ঞান, বুদ্ধি আৰু বিবেক, এইকেইটা নিজৰ। জ্ঞান, বুদ্ধি আৰু বিবেকৰ মাজেৰে আপুনি কাম কৰক। জ্ঞান, বুদ্ধি, বিবেকৰ আশ্ৰয় লওক। জ্ঞান, বুদ্ধি আৰু বিবেকৰ মাজেৰে চলক। তেতিয়া জীৱনৰ সুখ পাব, কষ্ট নহ'ব। আৰু আমাক আজি কৰ্ম যোগ অৰ্থাৎ কৃষ্ণ। যিকোনো কাম কৃষ্ণ। প্ৰভু তোমাৰে কৰ্ম, তোমাৰ সেৱা স্বৰূপে কৰিছোঁ। আৰু এই কৃষ্ণক আগ কৰি, অৰ্থাৎ কৃষ্ণ মানে হ'ল আমাৰ আত্মা। আত্মাক আগ কৰি আত্মামুখী কৰ্ম কৰিলে আমাৰ ইহকালো শান্তি হ'ব, পৰকালো শান্তি হ'ব। এইটো ভগৱান কৃষ্ণই কৈছে। হে অৰ্জুন, এই বিষয়বোৰ বৰ বহিৰ্মুখী। জিভাখনে চাওকচোন, আমাক কৈছে জিভাখন কোনোবাই সন্তুষ্ট কৰিব পাৰিছে জানো? কিমান খাইছে বাৰু? কিমান খাইছে আজিলৈ সন্তুষ্ট হৈছে জানো? হৈছে জানো বহু? তেতিয়া জিভাৰ পাছে পাছে দৌৰা মানুহ কলৈ গৈছেগে? আপোনালোকে চাবচোন,
এক শ্ৰেণীৰ মানুহ জিভাটো ইমান বঢ়াই দিছে যে মাকে বনোৱা আহাৰত তৃপ্তি নাপায়, নিজৰ ধৰম পত্নীয়ে বনোৱা আহাৰত তৃপ্তি নাপায়, মাজে মাজে আকৌ ধাবালৈ যায় খাবলৈ, গোটেই পৰিয়ালটো যায়। ঘৰত বনাই খাই তৃপ্তি নাপায়। জিভাখন কিমান বহিৰ্মুখী হৈ গ'ল। তেতিয়া এই বাহিৰলৈ যোৱা জিভাখনক লেকামটো কেনেকৈ লগাব? জিভাখনে এতিয়া বহুতক খালত পেলাইছে নাই? এতিয়া যে বহুতৰ ডায়েবেটিছ হৈছে নাই? হৈছে নাই? এতিয়া প্ৰেছাৰ হৈছে নাই? এতিয়া ডায়েবেটিছ, হাই প্ৰেছাৰ এইবোৰ ক'ৰ? এইবোৰ লোভৰ বেমাৰ। এই কথাটোৱে আমাক বুজাইছে। এতিয়া আপুনি চাবচোন, জিভাখন আপুনি যিমান ব্যৱহাৰ কৰে, কথাবোৰ কয়, কি কয়? মিছা কথা কয়। আছে ইয়াত ঘৰৰ ভিতৰত ফোন কৰিছে, মই লখিমপুৰত আছোঁ। জিভাৰে কৈছে নাই লখিমপুৰত আছোঁ? আপোনাৰ লোকচান কিমান হ'ল? নিজৰ ল'ৰাটোৱে দেখিছে, পাপাটো বা দেউতাটো ঘৰৰ ভিতৰত আছে, কৈছে লখিমপুৰত, ইমান মিছা কথা কয়। নিজৰ ল'ৰাটোৱে আপোনাক প্ৰথম মিছলীয়া পাতিলেনে? নিজৰ পত্নীৰ আগত যেতিয়া আপুনি মিছা কথা, পইচা খুজিবলৈ বা কিবা এটা মানুহ আপোনাৰ ওচৰত আহিছে, হেৰা মই নাই বুলি কৈ দিয়া, নাই বুলি কৈ দিয়া। এই নাই বুলি কৈ দিয়া শব্দটো সৰু শব্দ, নাই বুলি কৈ দিয়া। আইগৰাকীও ক'ব নাই বুলি। এদিন আপোনাৰ কাজিয়া লাগিব বা কিবা মনোমান্য, আপুনি মই চিনি পাওঁ নহয়, আপুনি কিমান মিছলীয়া। সিদিনা মানুহ এজন আহিছিলে, আপুনি কোৱা নাই বুলি, কিমান মিছা কথা কয়। অৰ্থাৎ সেই মনত সেই ভাৱটো সিদিনা সোমাই গ'ল বীজ ৰূপে, মোৰ স্বামীয়ে মিছা কথা কয়। ইয়াকে কৈছে আমাৰ ইন্দ্ৰিয়বিলাক ইমান চলনাময়, ইন্দ্ৰিয়বিলাকে কোন মুহূৰ্তত আপোনাক কাৰ আগত উদঙাই দিব আপুনি ধৰিব নোৱাৰে। এটা এটা শব্দই এখন এখন ঘৰ ভাঙি দিয়ে, ক'বই নোৱাৰে মুখৰ পৰা কি ওলাই যায়। এইকাৰণে আমাক কৈছে অৰ্জুন, ইন্দ্ৰিয়বিলাক বৰ চঞ্চল সি মনঃকৃষ্ণ, মনটো বহুত চঞ্চল। এই চঞ্চল মনটোক নিয়ন্ত্ৰণ কৰিবলৈ হ'লে এই ইন্দ্ৰিয়বিলাক বহিৰ্মুখী, ইহঁতে কেতিয়াবা এনেকুৱা বিপদত পেলাই দিব, আপোনালোকে নিজে অনুভৱ কৰে। এজন শিক্ষকে ছাত্ৰৰ লগতে কিমান অসতৰ্ক মুহূৰ্তত এনেকুৱা এটা ঘটনা ঘটি গোটেই শিক্ষক সমাজখন লজ্জিত হৈ যায়। সমগ্ৰ মানৱ জাতিটোৱে মূৰ তল কৰিব লাগে। কেলে লাগে? এতিয়া সেইদিনা যে আকৌ কৈছোঁ যে আজি যোৱাকালিৰ ঘটনা, ট্ৰেইনত নিজৰ কন্যাগৰাকীক ট্ৰেইনত লৈ গৈছে মাৰিবৰ কাৰণে। ট্ৰেইনত কন্যাগৰাকী সৰু ছোৱালীজনীক মাৰি পেলালে, কাটি দিলে তাক। এতিয়া এই কথাটো কোনে কৰিলে? এই কথাটোৱে কোনে কৰিলে? এইটো হ'ল ইন্দ্ৰিয় সংযমী, বহিৰ্মুখী ইন্দ্ৰিয়ই কৰি দিলে। এওঁৰ যিটো বহিৰ্মুখী ইন্দ্ৰিয়, এইবিলাক মানুহ এতিয়া অমানুহলৈ ৰূপান্তৰ হৈ গৈছেগৈ। কেলে? আমাৰ গীতাৰ যিটো মতে, গীতাৰ যিটো চিলেবাছ, এই চিলেবাছত নচলে। অৰ্থাৎ আপুনি মই ধৰ্মৰ যিটো মত, ধৰ্মৰ যিটো চিলেবাছ, সেইমতে চলিব লাগিব। যদি ধৰ্মৰ মতে নচলে তেতিয়া কি হ'ব? আমাৰ অধৰ্ম হ'ব। অধৰ্মই দুখৰ কাৰণ, অধৰ্মই হ'ল কষ্টৰ কাৰণ, আৰু ধৰ্মই হ'ল শান্তিৰ আৰু সুখৰ কাৰণ। এতিয়া এই জন্মত ইমান ডাঙৰ ভয়ানক এটা অপৰাধ কৰিলে, এই পাছৰ জন্মটো কি হ'ব বাৰু? কেলে এই জন্মত কৰা পাপৰ ফল অহা জন্মত ভোগ কৰিব জীৱই। এইবাৰ কৰা খেতি অহা বছৰহে ভোগ কৰিব। আগৰ জন্মৰ কৰ্মৰ ফল পুণ্যৰ আমি এই জন্মত ভোগ কৰিছোঁ গীতাৰ মতে। অৰ্থাৎ বগৰীৰ গুটিটো ৰুলে বগৰী গছে লাগিব। গতিকে আমাক এই কথাটো বাৰে বাৰে বুজাইছে যে আবেগৰ বশৱৰ্তী হৈ কাম নকৰিব, বিবেকৰ বশৱৰ্তী হৈ কাম কৰক। প্ৰতিটো কামে অন্তৰ্মুখী হ'ব। কাম কৰিব কিয় লাগে? ফলবোৰ ভাল হ'বলৈ। শুভ কৰ্মৰ ফল শুভ দিয়ে। এতিয়া শুভ কৰ্মই হ'ল আত্মমুখী কৰ্ম। আত্মাক নাপাহৰিব, আত্মাক জীৱনক নাপাহৰিব। আত্মা মানে হ'ল জীৱন, আৰু জীৱনক মাৰা বস্তু নাখাব, জীৱনক নষ্ট কৰা কৰ্ম নকৰিব, আৰু জীৱনক কেতিয়াও অত্যাচাৰ নকৰিব। কেলে?
পিছৰ জন্ম পিছৰ জন্ম জনম জনম মহা কষ্ট ভোগ কৰিব লাগিব। আৰু সেইকাৰণে এই কথাখিনি আমাক কৰ্ম যোগত কৈছে। প্ৰতিটো কৰ্ম আত্মমুখী। আপোনালোকে চাবচোন, এগৰাকী আই যিমানে খায় সিমানে ভাল পায়। আচৰিত কথা। যিমানে খায়, যদি কেৰাহী উদং কৰি খায় আৰু আনন্দ পায়। কালি আমাৰ ঘৰত এনেকুৱা সোৱাদ পালে যে একদম মলে নাই, আকৌ একদম চুচি দিছোঁ। কিয় আনন্দ পায়? আত্মমুখী কৰ্ম এইটো। নাৰী হ'ল সেৱাৰ মাজেৰে বনাইছে ভগৱানে। নাৰীক সেৱাৰ মাজেৰে বনাইছে। উদ্দেশ্য হ'ল সেৱা। সেইকাৰণে সেৱা যিমান হয় নাৰীয়ে সুখ পায়। পুৰুষক সেৱাৰ কাৰণে বনোৱা নাই। পুৰুষ হ'ল অহংকাৰ আৰু অভিমানত আহা। সেইকাৰণে চাব, পুৰুষে অন্ন বনাওক, দুবাৰৰ পৰা তিনিবাৰ খুজিলে হেতা দাঙিব। দাঙিব, মই খাব নালাগে নেকি? কিমান খুজি থাকক। আৰু মতা মানুহে সদায় চাব, আগত বাঢ়ি লয় নিজৰটো কিন্তু বাঢ়ি লয়। তাৰ পাছতে অৰ্থাৎ আই মাতৃসকল, অৰ্থাৎ এই কথাটোকে কৈছে, যিটো কৰ্ম আত্মমুখী, এই কৰ্মতে সুখ আছে, এই কৰ্মত শান্তি আছে ইহজন্মত, আৰু পাছৰ জন্মতো কল্যাণ আছে। ঈশ্বৰৰ সেৱাৰূপে ই ভগৱানে গ্ৰহণ কৰে। গতিকে এই কথাটোকে আমাক কৈছে যে কৰ্মযোগ। প্ৰতিটো কৰ্মৰ আকৌ সৰু ডাঙৰ নাই প্ৰভু। কৰ্মৰ সৰু ডাঙৰ নাই। এই জুইৰো সৰু ডাঙৰ নাই। আপুনি দিয়া চলাই এটা মাৰি দিয়ক, ডাঙৰ পুঁজি এটা জ্বলি যাব। ডাঙৰ ভোটা এটা লগাই দিলেও জ্বলি যাব। গতিকে কৰ্মৰ সৰু ডাঙৰ নাই। প্ৰতিটো কৰ্মই ঈশ্বৰীয় আৰু দৈবিক বা দানৱিক কৰ্ম হৈ যায়। গতিকে আমাক ভগৱান কৃষ্ণই বুজাইছে যে আমি আত্মাই যাতে সুখ পাওঁ, আত্মাই যাতে আনন্দ পাওঁ, আত্মাই যাতে তৃপ্তি পাওঁ, তেনেকুৱা কৰ্ম কৰক। আত্মাৰ আনন্দ দিব, আত্মাৰ সুখ দিব, আত্মাৰ শান্তি দিব। আৰু দেহৰ ইন্দ্ৰিয়ৰ কৰ্ম, ধৰি লওক এটা মন্দিৰলৈ গ'ল, ভগৱানৰ এটা মন্দিৰ আছে, সুন্দৰ মন্দিৰ, তালৈ গ'ল, নহয়নে বাৰু? তাতো আপুনি আনন্দই পাব। কিন্তু আপুনি জংঘললৈ গ'ল পিকনিক খাবলৈ, তাতো আনন্দ পাব। দুইটা আনন্দ বেলেগ বেলেগ। এটাত পাব আত্মাৰ আনন্দ, ঈশ্বৰীয় আনন্দ, এটাত পাব ইন্দ্ৰিয়ৰ আনন্দ। জংঘলত আপুনি পিকনিক খালে, নাচিলে, ডেক বজালে, জঁপিয়ালে, চিঞৰিলে, এইটো আনন্দ। এই আনন্দটো পাব ইন্দ্ৰিয়ৰ আনন্দ। ৰাতিলৈকে মূৰ বিষাব টিং টিং কৰি। কিন্তু যদি কোনোবা এটা মন্দিৰলৈ গ'ল, প্ৰভুৰ সেৱা কৰিলে আৰু প্ৰভুৰ ওচৰত গৈ প্ৰসাদ খালে, তাত আনন্দ হ'ব আত্মাৰ আনন্দ। এইটোৱে পাৰ্থক্য। এজন অতিথি আপোনাৰ ঘৰলৈ আহিলে, অতিথিক ভগৱান দেখি, অতিথিজনক ভগৱানৰ ৰূপ দেখি আপুনি অতিথিজনক ভোজন কৰাওক, অতিথিজনক সেৱা কৰক, আনন্দ পাব, আত্মাৰ আনন্দ। এজন আলহীক ভোজন কৰক, আপুনি কেনেকৈ কৰাব? যে আজি আলহী দুজন আহিছে দেই, অন্ন বনাবা। আপোনাৰ খং উঠিলে চিৰিয়েলখন চাব নাপাওঁ, এতিয়া এনেকুৱা কথা, আৰু আলহী এসোপা মাতি আনিব, আলহী কিমাননো আহে এইখন ঘৰত, মই কিমান বনাম। কিন্তু আপুনি বনাব আৰু খুৱাব, আপুনি আনন্দ নাপায়। একেই কথা। একেইজন মানুহক খোৱালে অতিথি ভাৱনাৰে খুৱাওক, আত্মাৰ আনন্দ পাব, আত্মাই শান্তি পাব, তৃপ্তি পাব, ঈশ্বৰ দেখা হ'ব অতিথিৰ মাজত। আৰু আপুনি যদি সেই ভাৱনা নলৈ ইন্দ্ৰিয় ভাৱনাৰে গ্ৰহণ কৰে, তেতিয়াহ'লে এই আলহী চালহী চব ইমান আহি আমনি দিয়ে, আমাৰ ঘৰতহে আহিব পাৰে। আপুনি সেই ভাৱনাৰে বনাব, তেতিয়া কি হ'ব? আপুনিও দুখ পাব, আপোনাৰ মনত কষ্ট হ'ব, আৰু সেই কৰ্মই আপোনাক অপৰাধ হ'ব। এবাৰ দ্ৰৌপদী মাক ক'লে যুধিষ্ঠিৰে, যে ধৰ্মৰাজ যুধিষ্ঠিৰে ক'লে যে কৃষ্ণা, আজি এজন অতিথি মাতিছোঁ, আকৌ ব্ৰাহ্মণ দেৱতা, ব্ৰহ্মভোজনৰ কাৰণে, তুমি বনোৱা। কৃষ্ণই আৰু বনাইছে আৰু মাঘ মাহ ব্ৰাহ্মণ দেৱতাক মাতিলে, আহিলে,
যুধিষ্ঠিৰ গ'ল কৃষ্ণা দ্ৰৌপদীৰ ওচৰলৈ, কৃষ্ণ বনালানে? ব্ৰাহ্মণজন আহিলে আকৌ, বোলে বনালোঁ। কিমান বনালা? বোলে 33খন বনালোঁ। আৰু এখন বনোৱা, আৰু এখন বনোৱা বুলি কৈ গুচি আহিলে। তাৰ পাছতে ব্ৰাহ্মণৰ আগত দিলে 64 ব্যঞ্জনেৰে একদম ভোজন দিলে, আৰু ভোজন কৰিলে। ভগৱান কৃষ্ণই ক'লে, দাদা আজি কি পাতিছেনো? বোলে এইটো ব্ৰহ্মভোজন পাতিছোঁ। তেতিয়া আকৌ এটা কথা নহয়, এই ভোজনটো ফল পোৱা নে নোপোৱা? ফল পোৱা নোপোৱা এটা কথা চাবা নেকি? বোলে কি? বোলে এই সৰু ধ্বজাখন, এইখন নি ঘৰৰ মুদচত লগাই থৈ দিবা। যদি ব্ৰহ্মভোজনটো পূৰ্ণ হৈছে, এই ধ্বজাখন ধুনীয়াকৈ উৰি থাকিব। আৰু যদি পূৰ্ণ হোৱা নাই, ক'ৰবাত গণ্ডগোল হ'ল, তেতিয়াহ'লে তলফালে মুচুকা মাৰি তলফালে ওলমি থাকিব। লৈ গ'ল, যুধিষ্ঠিৰে লগাই দিলে। 64 ব্যঞ্জনেৰে ব্ৰাহ্মণজনক ভোজন কৰালে, দক্ষিণা পুৰা দিলে, বাটলৈকে পদূলিলৈকে উলিয়াই থ'লে। উলিয়াই থৈ ঘূৰি আহি দেখিলে ধ্বজাখন তলফালে ওলমি আছে। তেতিয়া যুধিষ্ঠিৰে ক'লে, কৃষ্ণ এয়া কি হ'ল? বোলে কি হ'ল? যে পতাকাখন মুচুকি তলফালে ওলমি আছে। এইটো তুমিহে জানিবা দাদা, এইটো ব্ৰহ্মভোজনত গণ্ডগোল আছে। বোলে কি গণ্ডগোল আছে? তো ঠিকে আছে। বোলে ঠিকে আছে মানে কি ঠিকে আছে? 64 ব্যঞ্জন আৰু ব্ৰাহ্মণে নিব পাৰা মই দক্ষিণা যিমান লাগে চব দি দিছোঁ। বোলে সেইটো হয়, কিন্তু তাতো গণ্ডগোল থাকিব পাৰে। বোলে দ্ৰৌপদীক মাতা, তেওঁহে বনাইছিলে। দ্ৰৌপদী আহিলে, আহি গ'লে, কৃষ্ণা কি হ'ল কথাটো? বোলে 63 ঠিকে থাকিলে, 64 গণ্ডগোল লাগিলে। বোলে কি গণ্ডগোল লাগে? বোলে ধৰ্মৰাজে যেতিয়া ক'লে যে কেইখন বনালা ব্যঞ্জন, মই ক'লোঁ 63খন। তাৰ পাছতে ধৰ্মৰাজে ক'লে আৰু এখন বনোৱা। মোৰ চাটকে মনৰ মাজত ভাৱ এটা আহিলে, এনেকুৱা ডাঙৰ বামুণ আহিল নে? এনেকুৱা ডাঙৰ বামুণ আহিল নেকি বুলি 63জন আৰু এখন লগে লগে অকমানি ভাৱনাৰ পৰিৱৰ্তনে এই গোটেই কৰ্মৰ নষ্ট কৰি দিলে, ফল নষ্ট হৈ গ'ল। এই কথাটোকে বুজাইছে আমাক। ঈশ্বৰমুখী ভাৱনা, ব্ৰাহ্মণ নহয় ঈশ্বৰ। এজন কোনোবাক অন্নমুঠি মাতিলে জাত নহয়, ঈশ্বৰ দেখিব লাগিব। এজন অতিথিক জাত নেদেখিব, এজন অতিথিক ধৰ্মৰ মাজেৰে নেদেখিব, এজন অতিথিক মানুহৰ মাজেৰে নেদেখিব, এজন অতিথিক ভগৱান দৰ্শন কৰিব। আৰু সেই ভগৱান ভাৱনাৰে অন্ন দিব, ভগৱান ভাৱনাৰে শ্ৰদ্ধা কৰিব, ভগৱান ভাৱনাৰে সেৱা কৰিব। আপুনি সাক্ষাৎ ভগৱানৰ কৃপা পাব। এইটোৱে হ'ল অন্তৰ্মুখী কৰ্ম। সেইকাৰণে ইন্দ্ৰিয়মুখী কৰ্মত বিকাৰ আছে। ইন্দ্ৰিয়মুখী কৰ্মত আমাৰ মনৰ পবিত্ৰতা নাথাকে। সেইকাৰণে আমাক ভগৱান কৃষ্ণই কৰ্মযোগত বৰ সুন্দৰ কথা কৈছে। পবিত্ৰ ভাৱনা, অৰ্থাৎ আপোনাৰ চকুত কৃষ্ণময় কাজল লগাই লওক, চব কৃষ্ণ দেখিব। অন্তৰত ভক্তিৰ দুৱাৰ খুলি দিয়ক, চব ভাৱনাযুক্ত ঈশ্বৰকে দেখিব। আৰু সেইকাৰণে তেনেকৈ আমাক কাম কৰিব দিছে। আৰু কামবোৰ তেতিয়া আমাৰ সুন্দৰ হ'ব, কামবোৰ আমাৰ জীৱনৰ কল্যাণকাৰী হ'ব, দৈবিক গুণযুক্ত দৈবিক গুণবোৰ আহিব। আৰু আমাৰ বুকুৰ মাজত ঈশ্বৰ দৰ্শন হ'ব, ঈশ্বৰ ভাৱনা হ'ব। আৰু এদিন ময়েই ঈশ্বৰ হৈ পৰিম। এইখিনিকে আমাক বুজাইছে কৰ্মযোগ।